ওরে রূপায় প্রভু বিষ্ণুয়ে গীত ছিল ত্রিপুরা তাল একটা জগতরে সকল প্রাণীর হৃদয়তে বিরাজমান যে যেনি কর্ম করে তার তেমনি ফল ভোগ করে আসছে। এই সময় দুষ্ট সকলকে বিনাশ করে সকলকে উদ্ধার আর পালন করিবার ভাবে যুগে যুগে আমি ধন্য দীনদয়াল, তোমার উদ্দেশ্য অতি মহান। 5 বছর আবার ধ্রুব তোমার অন্তরতে তুমি যে ভক্তির বীজে রোপণ করিছা, সেই ভক্তির বৃক্ষ রূপে জগততে চিরদিনে অমর হয়ে থাকিব।
যায় সেই বৃক্ষ চুপির উপরতে শিখর আঘাত করিলে সুবল ভক্তি হিমালয়ের দরে অসল অতল থাকিব ভক্ত সুবলে একান্ত হরিভক্তিয়ে মুখ অস্থিৰ কৰি তুলিছে যাও মই এতিয়া উত্তানলৈ বালকে শুভৰ লগত থাকি ভক্তকে পৰীক্ষা কৰিবগৈ परम संतुष्ट আমি তোমারে ভক্তি কীর্তন তোমারে সমতুল গীতে শ্রবণ করে বলে পাই আমি নিজকে ধন্য মানিস প্রভু আজ কি দেখি ইমান সিংহ মগ্ন দ্বারে কারণ বিষ্ণু ভক্তর জানো কিবা নিশ্চয় নিশ্চয় প্রভু বিষ্ণু ভক্ত চিন্তা নথকাই ভাল কিন্তু বিষ্ণু যে নিজৰ কৰ্তব্য পাহৰি গৈছে সেইবাবেহে মই চিন্তা কৰিব লগা কৰিছো হয় প্ৰভু কি কৰ্তব্য পাহৰিছিলো চালনা ভীষণ চালনা কিয় কৰে হে কৰা মই আপোনাৰ কৰ্তব্য তেন্তে মই হে কৰাব লাগিব নিশ্চয় নিশ্চয় কেৱল নহ'লেতো দেৱৰ্ষি নাৰদৰ নামৰে সঁচা জনাৰ্দন নাৰদ নামৰ বাবে মোৰ জীৱন ধন্য প্ৰভু দেৱৰ্ষি দাভি পদ্মৰ পৰা ব্ৰহ্মস্বজন হ'ল প্ৰজাপতিয়ে প্ৰজা সৃজন কৰিলে প্ৰজা যেনিবা তেনেও লোক উপস্থিত কৰি প্ৰজাপতিৰ কৰ্তব্য ইমানতে শেষ হ'ব জানো প্ৰভু এই সজিত প্ৰজাসকলৰ বাবে এটি সুগম পথ যাব নালাগিব জানো প্ৰভু যদি মই পথ দেখুৱাব লাগে প্ৰভু তেন্তে দেৱৰ্ষি নাৰদে ত্ৰৈলোক্যৰ মাজতে বীণ বজাই বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কৰি ফুৰালে
লাভ কি? নারায়ণ নারায়ণ নিশ্চয় নিশ্চয় প্রভু জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন হৈছে। এই নিদৰ্শনকে লৈ ভৱিষ্যতে মানৱ সমাজে যাতে সহজে মুক্তিৰ পথটি বিচাৰি উলিয়াব পাৰে তাৰ বিষয়ে চিন্তা নকৰে জানো প্ৰভু? নকৰিম কিয় দেৱৰ্ষি? প্ৰভু ভক্তসকলৰে সুৰক্ষাৰ বাবে হা যুগে 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 আমি মনুপুত্ৰ প্ৰিয়ব্ৰত দেৱীৰ অৰণ্যলৈ গ'লে হৰিৰ আৰাধনাৰ হেতু ৰজাহৰ উত্তপ্পা অৰ্থাৎ প্ৰিয় বতৰ ভাতৃ প্ৰভু সাংসাৰিক মায়াজনক বান খাই আপোনাক জানো ভৰ্জনা কৰিব নোৱাৰি প্ৰভু? প্ৰভু সেই বিষয়ে কিছু ব্যৱস্থা আপুনি নিশ্চিত কৰিব। উত্তম পদৰ পত্নী সমিতি বিষ্ণু ভক্তা কিন্তু প্ৰভু পুৰুষিক মন্ত্ৰণাতে বিষ্ণু ভক্ত ৰজাই আজি নিজৰ প্ৰকৃত পথ পাহৰি পেলাইছে। আনহাতে প্ৰভু দেৱৰ্ষি নাৰদে বৈকুণ্ঠতে নিশ্চিন্তে কাল কটাইছে। অদ্ভুত কথা দেৱৰ্ষি। সঁচা সঁচা প্ৰভু প্ৰভু দেৱৰ্ষি কিন্তু এটা কথা আপুনি জানিও কিয় নজনাৰ ভাও ধৰি মিছাতে মোক দোষাৰোপ কৰিছে? ৰূপে গুণে মনোৰম পঞ্চ বয়সীয়া বালক ধ্ৰুৱ মাহী মাকৰ প্ৰকোপতে পিতৃ স্নেহৰ পৰা বঞ্চিত হৈছে। দেৱী সুনীতিৰ মনত ই এটা মহান দুখ। মোৰ মতে প্ৰভু ধৰ্মৰ জৰিয়তে সৃষ্টিৰ কল্যাণৰ হেতু ভক্তৰ এটি অপূৰ্ব নিদৰ্শন ৰাখি যাব পাৰিলে সুন্দৰ নহ'ব জানো প্ৰভু? সেই কৈছো দেৱৰ্ষি প্ৰভু সকলোবোৰ কথা জানিও আমাৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱৰ্ষিৰ পক্ষে উচিত হৈছে। কিন্তু প্ৰভু এটা কথা সঁচাই মই চিন্তা কৰিব লগাত পৰিছো। ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক। ইমান কম বয়সতেই হৰি পৰায়ণ হ'ব পাৰিবনে নোৱাৰে? তাহলে মোৰ চিন্তা হৈছে প্ৰভু। বাৰু প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী এই গুৰুত্বৰ কৰ্তব্য সাধিবৰ হেতু নিজকে মই কৰোঁ। সময়ত মোক কৰিব কৃষ্ণৰ শৰণ চিন্তি হৃদয় ঈশ্বৰ সমস্ত ভূত এহেন জানি প্রাণী কম দেখি বিষ্ণু করতি হইবে এ হরি নামে হরি নামে এ হরি নামে এ হরি নামে হরিয়া
যাও আমি যাও এবে নিষ্কতি পথে হও